জাতিৰ কথা নকব ধৰ্ম জাতিৰ নাম কৰি আপোনালোকে বিভাজন নকৰিব ভাৰতীয় নাগৰিক হয় কথাটো অসমৰ ভাৰতীয় মানুহ হয় আপোনালোকৰ বিষয় গুপ্ত ডাঙৰীয়া অসমীয়া হয় মই কথাষাৰ আৰম্ভ কৰাৰ সময়ত মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰতি 3 মিনিটত এগৰাকী মহিলাৰ বিৰুদ্ধে এটা জঘন্য কাণ্ড সংঘটিত হয় আমি এইখিনি সময়ত যেতিয়া ষ্টুডিঅ'ত কথা পাতি আছোঁ প্ৰত্যেক 29 মিনিটত এগৰাকী মহিলাৰ লগত ধৰ্ষণ কাণ্ড হয় প্ৰত্যেক 77 মিনিটছৰ ভিতৰত এগৰাকী মহিলাক ডাউৰীৰ কাৰণে অত্যাচাৰ কৰা হয় আমি এইখিনি সময়ত যেতিয়া ষ্টুডিঅ'ত কথা পাতি আছোঁ আমি এই ৰিয়েলিটিটো এই সত্যটো আমি মানি চলিব লাগিব যে এই ঘটনাবোৰ আজিৰ দিনত সংঘটিত হৈ আছে এইখিনি যেতিয়া মই কৈছোঁ তাৰ তাৎপৰ্য এইখিনিয়ে যে মই আজি যেতিয়া চিটি বাছত উঠোঁ মই বা ঘৰৰ পৰা যেতিয়া খোজ দিওঁ বাহিৰত বা ঘৰত থকা সময়খিনিতো বহু নাৰী বা বহু কিশোৰীৰ ক্ষেত্ৰতে হয় ঘৰতো যিখিনি সময় নিৰাপদ নহয় বাহিৰত চিটি বাছত উঠাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ কাম কাজৰ ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্তত কোনো যিকোনো ধৰণৰ হত্যা বা ধৰ্ষণ বা অকল নাৰী বুলি নহয় যিকোনো মানুহে কোনো ধৰণৰ ক্ৰাইমৰ সন্মুখীন হ'বলগীয়া হয় এইখিনি সময়ত আমাৰ বিজেপিৰ মুখপাত্ৰ বাইদেউগৰাকী আছে তেওঁ বহুত ডাঙৰ ডাঙৰ তথ্য কিছুমান দিলে আমাৰ লগত আৰক্ষী বিষয়াও আছে প্ৰাক্তন আৰক্ষী বিষয়া তেওঁলোকে ক'ব যে কেছ যেতিয়া ৰিপৰ্টিং হয় ৰেজিষ্টাৰ হয় সেইটো আচলতে এটা শুভ লক্ষণ হয় ৰেজিষ্টাৰিং বা ৰিপৰ্টিং কম হোৱাৰ অৰ্থটো এইটো নহয় যে কিবা এটা খুব ভাল হৈছে আমি যদি কথা পাতোঁ আজি যে কনভিকশ্যন ৰেট কিমান আজিৰ দিনত কিন্তু আমি যদি কনভিকশ্যন ৰেটৰ কথা পাতোঁ অসমত 22.3% কনভিকশ্যন ৰেট গতিকে আমি এইটো যদি এই সংখ্যাটো যদি এই পাৰ্চেণ্টেজটো যদি লক্ষ্য কৰোঁ আমি গম পাম যে কোনো ধৰণৰ কনভিকশ্যন যে দোষীসকলক কোনো ধৰণৰ শাস্তি দিয়াত এখন চৰকাৰ বা আগৰ চৰকাৰখনো বিফল হৈছে এইখিনি কথা মই আৰম্ভণিতে ক'ব বিচাৰোঁ দ্বিতীয় কথাটো হৈছে যে আমি মহিলাৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়াৰ কিয় দৰকাৰী 2017 চনৰ পৰা 2021 চনলৈকে হেট্ৰিকো নহয় 5 বছৰ কনজিকিউটিভলি মহিলাৰ বিৰুদ্ধে হৈ থকা জঘন্য কাণ্ড সংঘটিত হৈ আছে আৰু অসম তাৰ ক্ষেত্ৰত একেবাৰে শীৰ্ষস্থানত আছে আমি শীৰ্ষস্থানত কিহৰ ক্ষেত্ৰত যোৱা উচিত আছিল শিক্ষাৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰবোৰত আমি শীৰ্ষস্থানত নগৈ আমি গৈ আছোঁ ক'ত ক্ৰাইম এগেইনষ্ট উইমেনৰ দিশত এতিয়া মই কথাটো ক'ব বিচাৰিছোঁ 2022 চনৰ পৰা 2024 চনলৈকে বা 2026 চনলৈকে হয়তো চাগে আমাৰ সংখ্যাগতভাৱে কেছ ৰেজিষ্ট্ৰি কম হৈছে বা কেছ ৰিপৰ্টিং কম হৈছে কেছ ৰিপৰ্টিং কম হোৱাৰ অৰ্থ এইটো নহয় যে আমাৰ ইয়াতে জঘন্য কাণ্ড সংঘটিত হোৱা নাই ইয়াৰ অৰ্থ এইটোৱে হৈছে যে ইয়াতে মানুহে হয়তো চাগে ক'ৰবাত সেইখিনি লিগেল বা FIR দিয়াৰ ক্ষেত্ৰত অন্য যিখিনি সা সুবিধা পাব লাগিছিল বা সহায় পাব লাগিছিল সেইখিনি পোৱাৰ ক্ষেত্ৰত ক'ৰবাত বিফল হৈছে নহ'লে বা হয়তো চাগে সা সুবিধাৰ কথা কৈছে মই শাসকীয় পক্ষৰ প্ৰতিক্ৰিয়া ল'ম পিছত ল'ম যিহেতুকে সা সুবিধা পাইছে না আপোনাৰ পৰা আমি জানিম তাৰ লগত এইটো কথা ক'ব বিচাৰিছোঁ শিক্ষাৰ ক্ষেত্ৰতো হয়তো চাগে ক'ৰবাত পিছ পৰি আছে সেইকাৰণে আহিম অলপকৈ প্ৰতিক্ৰিয়া লৈ লওঁ জয়ন্ত দা আপুনি কেনেকুৱা দেখিছে গোটেই আমাৰ যিটো চিনেৰিঅ' অপৰাধৰ ক্ষেত্ৰত বা অপৰাধৰ কণ্ট্ৰলৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নেশ্যনেল ক্ৰাইম ব্যুৰোৰ যিটো ৰিপৰ্ট সেইটো মতেদিতো এতিয়া যদি চোৱা যায় যে 21, 22, 23 চনৰ যিটো ক্ৰাইম ৰেট আছিলে তাৰ তুলনাত 25ত এইটো ডাউনফল হৈছে 38%। এইটো যিহেতু ৰেকৰ্ড সেইটোতো আমি একো ক'ব নোৱাৰোঁ যিহেতু ৰেকৰ্ড মতেদি দেখা গৈছে যে 38% ডাউনফল হৈছে মিনছ ক্ৰাইম কমিছে কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা হৈছে কি যে যদিও ক্ৰাইম কমিছে কিন্তু ক্ৰাইম এগেইনষ্ট ওমেন এণ্ড চিলড্ৰেন বা এইটোৰ ক্ষেত্ৰত কিন্তু অসম একদম সকলোতকৈ আগত আছে কাৰণ আপুনি চাব এতিয়া ক্ৰাইম বুলি কোৱাৰ লগে লগে আপোনাৰ বেঙেনা এটা চুৰ কৰিলেও যদি ৰেকৰ্ড হৈছে তেতিয়াহ'লে সেইটোও চুৰ আৰু এটা মাৰ্ডাৰো মানে কৰিছে সেইটোও হৈছে এটা ক্ৰাইম আৰু বেঙেনা চুৰটো এটা হৈছে ক্ৰাইম এতিয়া ক্ৰাইমটো চাব লাগিব আমি কোন কোন ক্ষেত্ৰত আগবাঢ়িছোঁ আৰু কনভিকশ্যনৰ ক্ষেত্ৰত কৈ গৈছে যে 22% যিটো নেশ্যনেল এভাৰেজ হৈছে আপোনাৰ 50% কনভিকশ্যনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা চাব লাগিব যে যিমানবিলাক FIR ৰেজিষ্টাৰ্ড হৈছে তাৰ পৰা কনভিকশ্যন কিমানে পাইছে যদি আউট অফ 122 আপোনাৰ কি হৈছে কনভিকশ্যন হৈছে তেতিয়াহ'লে দেখা যাব যে এইটো আমাৰ এডমিনিষ্ট্ৰেশ্যন ফেইলিয়ৰ কাৰণ তেওঁলোকে হয়তো চাৰ্জশ্বিট দিছে ঠিকেই কিন্তু এভিডেন্স কালেকশ্যনৰ ক্ষেত্ৰত পুলিচে সেইটো বিশেষ মানে কাৰ্যকাৰিতা দেখাব পৰা নাই পাৰদৰ্শিতা দেখাব পৰা নাই যাৰ কাৰণে নেকি নেশ্যনেল এভাৰেজ হৈছে আপোনাৰ 50% আৰু আমাৰ অসমৰ এভাৰেজ হৈছে মাত্ৰ আপোনাৰ কি 22%। জয়ন্ত দা মই আপোনাৰ কাষলৈ আকৌ আহিম আৰু যিহেতুকে আমি জানো যে 1 লাখৰ ভিতৰত 222 গৰাকী আৰক্ষী আমাক নিৰাপত্তা দিছে অসমৰ জনসংখ্যা প্ৰায় 3,50,00,000 লাখ এতিয়া প্ৰায় আমি ধৰিব পাৰোঁ 1 লাখত 222 গৰাকী আমাক নিৰাপত্তা দিছে আৰক্ষী এতিয়া তেনে ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাটোনো কি আমি এই বিষয়ে মুকুল শইকীয়াদেৱৰ পৰাও জানিম সকলোৰে প্ৰতিক্ৰিয়া ল'ম কিন্তু এইখিনিতে সময় হৈছে খন্তেক মানে ঘটি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ মই দাদা আপোনাৰ কাষলৈ আহিছোঁ মুকুল দা আপোনাৰ আৰক্ষীত ইমান অভিজ্ঞতা ইতিমধ্যে 3 গৰাকী নিজৰ নিজৰ কথা মন্তব্য প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে
কৰিলে আপুনি কি ভাবে কেনেকৈ চাই অপৰাধৰ গোটেই বিষয়টো আপুনি চাকৰি কৰা দিনত আৰু আজিৰ দিনত পৰিসংখ্যা কিছুমান আছে পৰিসংখ্যা যিটো আছে কেছ বিভিন্ন ধৰণৰ কেছ ৰেজিষ্টাৰ হৈছে এইটো মানেই নহয় যে কেছটো বাঢ়িছে যদি ৰেজিষ্টাৰ নকৰি হাসাপ কৰে তেনেহ'লে পৰিসংখ্যাটো ডেফিনেটলি কমি যাব গতিকে কথা হ'ল কি অফেন্সটো হ'বই এখন সমাজত বিভিন্ন ধৰণৰ মানুহ থাকিব অপৰাধী থাকিব বিভিন্ন কাৰণত অপৰাধ হ'ব বা কিছুমান এনেকুৱা আছে গ্ৰেভ এণ্ড ছাডেন হয় ছাডেন কিছুমান অফেন্স হয় গতিকে কিবা কেছৰ সংখ্যা কম হোৱা মানে অপৰাধটো কমি যোৱা নুবুজায় বা কেছৰ সংখ্যা বাঢ়ি যোৱা মানে অপৰাধটো বাঢ়ি যোৱা নুবুজায় এতিয়া হ'ল কি অপৰাধ বিভিন্ন ধৰণৰ যে আজি তাৰিখত গুৱাহাটী মহানগৰীত বাঢ়ি আছে এইটো এটা সত্য কথা অপৰাধ লাহে 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 বাঢ়ি আছে ইয়াৰ বহুতখিনি কাৰণ আছে বিশেষকৈ আৰক্ষী বিভাগৰ মানুহখিনি অপৰাধ নিয়ন্ত্ৰণতকৈও তেওঁলোক VIP যিখিনি নিৰাপত্তা তেওঁলোকৰ লগত জড়িত থাকে বহুতখিনি ট্ৰেফিকো এটা গুৱাহাটীৰ সাংঘাতিক প্ৰব্লেম এটা বৃহৎ সংখ্যক মানুহ ট্ৰেফিকত জড়িত হৈ থাকে আৰু উপযুক্ত যিটো মানে এটা কেছ ৰেজিষ্টাৰ হৈ যায় ৰেজিষ্টাৰ হোৱাৰ পিছত ফ'ল' আপটো খুব কম থানাবিলাকত কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁলোকে ফ'ল' আপটো নহয়গৈ আপুনি কেছ ৰেজিষ্টাৰ হৈছে আপুনি দেখিব যে একদম বিৰাট ঢাক ঢোল বজাই 5জন আসামী ধৰিলে আপুনি পিছত দেখিব যে এই বস্তুটোৰ একো ৰিজাল্ট নাই কোনো কনভিকশ্যন নাই এইটো 60, 70, 80% কেছতে তেনেকুৱা ধৰণৰ হয় আৰু যিখিনি আগতে এটা ছিষ্টেম আছিলে ধৰক থানাত ৰেকৰ্ড মেইনটেইন কৰা যে যিবোৰ A ক্লাছ BC বেড কেৰেক্টাৰবিলাকত থানাত ৰেকৰ্ড মেইনটেইন কৰে এইটো বৰ্তমান থানা পৰ্যায়তো আপ টু ডেট হোৱা নাই দিনে দিনে অপৰাধীৰ সংখ্যা বাঢ়িছে আৰু গুৱাহাটী এখন চিটি মহানগৰী অসমৰ প্ৰাণকেন্দ্ৰ হয় তো বিভিন্ন ঠাইৰ পৰা মাইগ্ৰেশ্যন আহিছে বিভিন্ন আহিছে ইয়াতে মানুহ অপৰাধীও আহিছে অপৰাধীও ইয়াত বসতি কৰিছে গতিকে এই ক্ষেত্ৰত মই ক'ম যে এইটো এটা বৃহৎ ছাৰ্ভেৰ প্ৰয়োজন আছে গোটেই মানুহখিনি কোনখিনি মানে জেগাই জেগাই এখন থানা এলেকাত সম্পূৰ্ণ ছাৰ্ভেৰ প্ৰয়োজন আছে কোন আছে কি কৰিছে প্ৰত্যেকৰ এটা তথ্য থানাত মজুত থকা ভাল আৰু যেতিয়া ডেফিনেটলি মোৰ তথ্যই লৈ যাব মই কোন মোৰ দেউতাৰ নাম কি বা মই ক'ৰ পৰা আহিছোঁ কি কৰিছোঁ এইখিনি তথ্য থাকিলে এক হ'ল কি অপৰাধী বাচিবৰ কাৰণে চালি জাৰি চাবৰ কাৰণে ভাল আৰু দ্বিতীয়তে মোৰ নিজৰো এটা সাইকোলজিকেল এফেক্ট পৰিব যে মোৰ ৰেকৰ্ডটো থানাত আছে গতিকে মই অপৰাধটো নকৰোঁ এই সকলোখিনি পৰ্যায়ে আপোনাৰ কামখিনি সফলতাৰে আগবাঢ়িব লাগিব আৰক্ষীয়ে কাম কৰি আছে কিন্তু অধিক কৰাৰ প্ৰয়োজন আছে আপোনাক আৰু এটা কথা এইখিনিতে সুধো যে আপুনি ভিআইপিৰ কথা যেটুকে ক'লে নিৰাপত্তাৰ ভিআইপিৰ কাৰণে গোটেই ৰাজ্যজুৰি SB সিকিউৰিটি এগৰাকী SP ৰখা হৈছে বা গুৱাহাটী মহানগৰীৰ কাৰণে এগৰাকী DCP সিকিউৰিটি ৰখা হৈছে তাৰপিছতে কিন্তু বাকীসকল জ্যেষ্ঠ বিষয়াও সেই তেওঁলোকৰ সিকিউৰিটিৰ ক্ষেত্ৰত বা নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোককো ব্যৱহাৰ কৰা হয় এইটো আচলতে কিয় এনেকুৱা ধৰণৰ হয় সকলো যাবলগীয়া হয় বা এনেকুৱা হয় আপোনাৰ আৰক্ষী বিষয়া হিচাপে আপুনি হয়তো কেনেকৈ চায় একচুৱেলি কি হয় এতিয়া ইয়াত চাওক আপুনি বহুত দিনৰ আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো আছে যে ইনভেষ্টিগেশ্যন আৰু ল এণ্ড অৰ্ডাৰ দুইটা সম্পূৰ্ণ বেলেগ হ'ব লাগে তথাপিতো হোৱা নাই পৰ্যায়ক্ৰমে হৈছে বুলি কৈছে কিন্তু হ'লেও কি কৰে এতিয়া মানুহ যেতিয়াই শ্বৰ্ট পৰে ইনভেষ্টিগেশ্যনৰ মানুহজন ল এণ্ড অৰ্ডাৰত আনে ল এণ্ড অৰ্ডাৰ মানুহজন ইনভেষ্টিগেশ্যন আনে যদিও গুৱাহাটীত চিকিউৰিটি এডিশ্যনেল SP এটা DCP আছে কিন্তু তেওঁ নিজা বাহিনী নাই তেওঁ বাহিনীৰ কাৰণে ৰিকুইশ্যন আকৌ দিব লাগে যেতিয়া কিবা এটা হয় তেওঁ জেনেৰেল থানাৰ পৰাই মানুহ উঠাই পেলাই মই প্ৰিয়ংকা আপোনাৰ কাষলৈ হয় চাওক কনভিকশ্যন ৰেটৰ কথা কৈছে হয় কনভিকশ্যন ৰেটটো ঠিকে কৈছে 22.3% হয় 2024 চনত কিন্তু আমি 2014 চনত কিমান আছিলে সেইটো এবাৰ চাব লাগিব 2014 চনত আছিলে 16.7% চ' ডেফিনেটলি কনভিকশ্যন ৰেটটো আমাৰ অসমৰ ভালৰ ফালে আহিছে আৰু চাব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ক্ৰাইম কম কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে মই এইটো কোৱা নাই যে সমাজৰ পৰা অপৰাধ শেষ হৈ গৈছে নিশ্চিতভাৱে এতিয়াও অপৰাধ হৈ আছে ৰেপ কেছেছ হৈ আছে মাৰ্ডাৰ কেছেছ হৈ আছে আমি দেখি আছোঁ দৈনন্দিন জীৱনত কিন্তু চৰকাৰে চাব আজি ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অসমত এৰাউণ্ড 1500 কোটি টকাৰ ড্ৰাগছ চিজ
কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু সেয়াই নহয়, আগৰ দিনত যি টেৰৰিজিম আছিলে, আমাৰ ইয়াতে যি আলফা NDFB যি আতংক চলিছিলে, বোম ব্লাষ্ট হৈছিলে জেগাই জেগাই, 30 অক্টোবৰ দিনটোতো মানুহে পাহৰিবই নোৱাৰে, চিৰিয়েল বোম ব্লাষ্ট, তেনেধৰণৰ টেৰৰিজিম আমাৰ অসমখনৰ পৰা আঁতৰোৱা হৈছে, আমি সকলোৱে দেখিছোঁ। বা আপোনাৰ চাইল্ড মেৰেজ প্ৰহিবিট কৰা হৈছে, আমি সকলোৱে দেখিছিলোঁ যে চাইল্ড মেৰেজৰ কুপ্ৰথাটোৰ ফলত আমাৰ সৰু ল'ৰা ছোৱালীৰ জীৱন যায়, তেখেতসকলৰ মৃত্যু হয়। আজি নাইকমেও আপোনাৰ আমাৰ 5000তকৈ অধিক কেছেছ এনেধৰণৰ চাইল্ড মেৰেজৰ কেছৰ অভিযুক্তসকলক এৰেষ্ট কৰা হৈছে। আৰু সেইবুলিয়ে নহয়, আজি মহিলাসকলৰ বাবেও চাব 181টা উইমেন হেল্পলাইন চেণ্টাৰ আছে, বাট চাইল্ডৰ ক্ষেত্ৰতো আমি যদি চাওঁ 1098টা চাইল্ড হেল্পলাইন ইমাৰ্জেঞ্চি খোলা হৈছে, যাৰ জৰিয়তে যদি কিবা সুবিধা লাগে আমাৰ মহিলা বা সৰু সৰু ল'ৰা ছোৱালীসকলে ল'ব পাৰে। আজি যে আমাৰ নিযুত মইনা আঁচনি দিছে, হয়নে? নিযুত মইনা আঁচনিৰো বেক ষ্ট্ৰীট এবাৰ চাওক। আমি নিযুত মইনা আঁচনিৰ জৰিয়তে কি কৰিছোঁ, যোনখিনি ল'ৰা ছোৱালীক পৰিয়ালে পঢ়াব নোৱাৰে বা আৰ্থিকভাৱে তেখেতসকল সম্বল নহয়, সেই পইচাৰ অভাৱত যাতে পঢ়া শুনা ৰখি নাযায় বা সৰুকালতে বিয়া হয়, তেখেতসকলে যাতে মানসিক চাপত নুভোগে বা বিভিন্ন যাতে অপৰাধ নহয় ভৱিষ্যতত গৈ, তাৰ বাবে নিযুত মইনা আঁচনিৰ জৰিয়তে ল'ৰা ছোৱালীক আৰ্থিক সহায় আগবঢ়োৱা আমাৰ চৰকাৰখনে চেষ্টা কৰিছে। আজি আপুনি ৰেপ কেছৰ চাওক, আজি ঢিঙত এটা ৰেপ কেছ হৈছিলে, যোৱা বছৰ আগৰ বছৰ চাগে মষ্ট প্ৰবেবলি, ঢিঙৰ এজনী 9 নে 11 বছৰীয়া ছোৱালীক ৰেপ কৰি পেলাই থৈ গৈছিলে। অভিযুক্ত কোন আছিলে? এজন মিয়া। আজি নলবাৰীত এটা ৰেপ কেছ হৈছিলে, নলবাৰী ৰেপ কেছটোৰ এজন অভিযুক্ত আছিলে মাইনৰিটি, এই ৰিচেণ্টলি যোনটো হ'ল মাধুৰ্য প্ৰাণ হেৰুৱালে যোনটো কেছ, সেইটো কৈছোঁ। আজি ৰেপ কেছতো যোনটো কোনোবাই পলাবলৈ চেষ্টা কৰিছে, আমি নিজে নিশ্চয়কৈ দেখিছোঁ যে এনকাউণ্টাৰ পৰ্যন্তলৈ কৰি দিয়া হয়। আজিকালি যি ল হৈছে, ল ষ্ট্ৰিক্ট হৈছে। আৰু আমি এটা কথা না কৰিব নোৱাৰোঁ যে অসমত আমাৰ মাইগ্ৰেটেড ইলিগেল মিয়া মুছলমানৰ সংখ্যা বহুখিনি বৃদ্ধি হৈ গৈছে। আৰু আপুনি যদি কেছেছখিনি ভালদৰে চালি জাৰি চায়, আজি চুৰ কেছ হওক, ডকাইতি কেছ হওক, ৰেপ কেছ হওক, মাৰ্ডাৰ কেছ হওক, তাৰে 100%ৰ ভিতৰত আপুনি কিন্তু 90% এই মিয়া মুছলমানসকল অভিযুক্ত হোৱা, একিউজড হোৱা দেখা পাব। আজি আমি সেইকাৰণেতো এই যে জাতি মাতি ভেটি নিজৰ জাতিটো ৰক্ষা কৰাৰ কথা কওঁ, কিয় কওঁ? এই মিয়া মুছলমানৰ সংখ্যাৰে প্ৰতিক্ৰিয়া দিব। আপোনাৰ কাষলৈ আহিছোঁ, আহিম সকলোকে যদি সময় দিম, জয়ন্তদা কি ক'ব আপুনি? কিছুমান ক্ষেত্ৰত আমি মানে কৰিলে বৰ দিগদাৰ হৈ যায় আমাৰ, কাৰণ কিয় ক্ৰাইমটো কেতিয়াও ধৰ্মৰ ভিত্তিত নহয়, ক্ৰাইমটো কেতিয়াও মানে জাতি ভিত্তিত নহয়, ক্ৰাইম সকলো জাতিৰ মাজতে আছে। এতিয়া নকৈ নোৱাৰি, এতিয়া আমাৰ বিজেপিৰ প্ৰবক্তাগৰাকীয়ে যি 2টা ৰেপৰ কাহিনী ক'লে, আপোনাৰ সেই মাজুলীত এজনী সৰু ছোৱালীক 6 জনে যে মানে দলবদ্ধভাৱে দৰ্শন কৰিছিলে, আৰু আজি কেইদিনমানৰ আগত পেপাৰত আহিছে ঢেকীয়াজুলিত 1 মাহ ধৰি এজনী ছোৱালীক 5-6টাই মানে কি কৰা হৈছিলে, গেংৰেপ কৰি আছিলে। এইবিলাকতো আপোনাৰ কোনো আপোনাৰ বাংলাদেশী মূলৰ মানুহ নাছিলে, আমাৰ কিন্তু ইয়াৰে মানুহ আছিলে। গতিকে ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত ক্ৰাইমবিলাক কেতিয়াও ভাগ ভাগ কৰিব নালাগে, আৰু যদি সেইটো কৰা হয় তেতিয়াহ'লে কিন্তু ক্ৰাইম কেতিয়াও নিৰ্মূল নহয়। আৰু ড্ৰাগছৰ কথাটো তেওঁ উলুকিয়াইছে, কিমান কোটি টকাৰ, 1000 কোটি টকাৰ লাগিলে ড্ৰাগছেই কি কৰা হওক, ধৰিছে ঠিক আছে, পুৰি পেলাইছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ড্ৰাগছৰ ক্ষেত্ৰত অসম চৰকাৰ একেবাৰে মানে কি হৈছে, ফেইলিয়ৰ হৈছে। কিয় কৈছোঁ মই, ড্ৰাগছ পেডলাৰবিলাকহে কি কৰা হৈছে, এৰেষ্ট কৰা হৈছে। ড্ৰাগছ ক'ৰ পৰা কেনেকৈ কোনে সৰবৰাহ কৰি আছে, কোনে স্মাগলিং কৰিছে, তেনেকুৱা ডাঙৰ স্মাগলাৰ এজনকো কিন্তু আজিলৈকে ধৰিব পৰা নাই। যোৱা 10 বছৰ শাসনত তেওঁলোকে কোনজন, আগতে আমি পাখিমিয়াৰ নাম শুনিছিলোঁ, পাখিমিয়া বুলি ক'লে আপোনাৰ ড্ৰাগছৰ একদম মানে তেওঁ আছিলে মাফিয়া, তেওঁ কিন্তু বছৰৰ পিছত বছৰ জেলত সোমাই আছিলে। কিন্তু তেনেকুৱা কোনোবা স্মাগলাৰ এতিয়া এই যোৱা 10 বছৰত সোমাইছে নেকি? ড্ৰাগছ পেডলাৰখিনিহে কি কৰা হৈছে, এৰেষ্ট কৰা হৈছে। এঠাইৰ পৰা এঠাইলৈ কেইটামান টকাৰ বিনিময়ত যিয়ে কৰি আছে, সেই মানুহখিনিকহে এৰেষ্ট কৰা আমি দেখা পাইছোঁ। কোনো স্মাগলাৰ কিন্তু এতিয়াও ধৰা পৰা আমি দেখা নাই। আমাৰ চকীদাৰে ভালকৈ ক'ব পাৰিব, কোনোবা তেনেকুৱা একদম প্ৰমিনেণ্ট মানে তেনেকুৱা স্মাগলাৰ কেইজনক ধৰিছে, তেওঁলোকে সেইটো ৰিপৰ্ট কৰক। এতিয়া কথাটো হৈছে যে তেওঁলোকে মানে বিশেষকৈ বিজেপিয়ে কি কৰিব বিচাৰিছে, ধৰ্ম ভিত্তিত কৰাৰ লগে লগে কি হৈছে, নিৰাপত্তাটো দিয়া হৈছে আমাৰ মানে মেজৰিটিক দিয়া হৈছে, যে আমাকতো আৰু তেনেকুৱা আমাৰ দৃষ্টিত নাচায়। গতিকে ক্ৰাইমটো যদি নিৰ্মূল কৰিব লাগে, আপুনি চাব এতিয়া দীঘলীয়াকৈ মই এটা হৈ যায়, সেইকাৰণে সময় খুব কম। ইংলেণ্ডত আপোনালোকে এটা কথা হেৰি কৰিবচোন, যে মেকুৰী যেতিয়া গাড়ী আগেদি পাৰ হয়, ড্ৰাইভাৰবিলাকে গাড়ী ব্ৰেক মাৰে, সেইটোত কি কৰা হয়, আমাৰ এটা অন্ধবিশ্বাস হয়। কিন্তু ইংলেণ্ডত এটা তেতিয়া এই 18শ শতিকাতে কি কৰা হৈছিলে, এটা ছাৰ্ভে কৰিছিলে যে মেকুৰী পিছে পিছে কি হৈছিল, ল'ৰা ছোৱালী দৌৰ মাৰিছিল, তাৰমানে ইংলেণ্ডত মানে সৰু পোৱালীৰ মৃত্যুৰ হাৰ বাঢ়িছিল অস্বাভাৱিক ধৰণে।
যেতিয়া তেওঁলোকে ছাৰ্ভে কৰি পালে যে মেকুৰী পোহাৰ চখ খুব আগবাঢ়িছিলে আৰু সেই চখৰ কাৰণে কি কৰা হয় মেকুৰীটো ৰাস্তালৈ দৌৰ মাৰি আহে আৰু পিছে পিছে এটা বাচ্চা আহে আৰু নক কৰে আৰু লগে লগে মৰে এনেকুৱা ছাৰ্ভে হৈছিল এতিয়া আমাৰ কথা হ'ল যে যিবিলাক আমাৰ ছ'চিয়েল চাইণ্টিষ্ট আছে তেওঁলোকক দায়িত্ব দিয়ক যে এই ক্ৰাইমবিলাক অসমত কিয় বৃদ্ধি পাবলৈ হৈছে আপুনি যদি ক্ৰাইম এগেইনষ্ট মই অলপ আগতে ওমেন আৰু চিলড্ৰেনৰ ক্ষেত্ৰত চোৱা যায় এই ক্ৰাইমবিলাক নেশ্যনেল এভাৰেজৰ অলমষ্ট ডাবুল আমাৰ ইয়াত অসমত এতিয়া চাব লাগিব যে এই ক্ৰাইমবিলাক কিয় হৈছে তেওঁলোকক ছাৰ্ভে কৰিবলৈ লগাই দিয়ক আৰু লগতে এইটো চাওক ক্ৰাইমৰ ৰেটটো গুৱাহাটীত বেলেগ ঠাইতকৈ কিন্তু গুৱাহাটীত অপ্ৰিয় সত্য হ'লেও সত্য বেছি হৈ আছে গুৱাহাটীত কিয় হ'বলৈ পাইছে গুৱাহাটীত এটা সময়ত যেতিয়া আমি ইউনিভাৰ্চিটিৰ ছাত্ৰ আছিলোঁ তেতিয়া ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া আছিলে SSP আছিলে শইকীয়া মই যদি ভুল কৰা নাই SSP যেতিয়া আছিল তেওঁ এনেকুৱা এটা চিষ্টেম কৰি লৈছিলে প্ৰতিটো গলিত প্ৰতিটো ৱাৰ্ডত তেওঁ মানে লোকেল মানুহখিনিক ডাইৰেক্ট ইনভলভ কৰি লৈছিল যে ক্ৰাইমটো কেনেকৈ ৰেটটো কমাব পৰা যায় গতিকে সেই ঠিক তেনেকুৱা এটা চিষ্টেম কৰি ল'ব লাগিব প্ৰতিটো ৱাৰ্ডত প্ৰতিটো গলিত CCTV কেমেৰাৰ পৰা আৰম্ভ কৰি এই লোকেল মানুহখিনিক তাত কি কৰিব লাগিব জড়িত কৰিব লাগিব তেতিয়াহে ক্ৰাইমটো আপোনাৰ কি হ'ব প্ৰতিৰোধ কৰিব পৰা যাব অকল পুলিচৰ ওপৰত কৈ থাকিলে নহ'ব আমি প্ৰত্যেকে আমি কি হ'ব লাগিব সজাগ হ'ব লাগিব প্ৰতিজন নাগৰিকে আমি সজাগ হ'ব লাগিব যে আমি চকুৰ আগত দেখি থকা ক্ৰাইমটো যাতে আমি লগে লগে ইনফৰ্ম কৰিব পাৰোঁ তেনেকুৱা তেওঁলোকে কিছুমান ঠায়ে ঠায়ে কি কৰিব লাগিব বুথ চিষ্টেম কৰিব লাগিব গতিকে কথাটো হ'ল যে সকলোৱে লগ লাগি অসমৰ জনসাধাৰণ 3.5 কোটি জনসাধাৰণ সকলোকে ইনভলভ কৰিব লাগিব তেতিয়াহে মানে কি কৰা হ'ব ক্ৰাইমটো প্ৰতিৰোধ কৰিব পৰা যাব এনে যদি আমি কিছুমান মানে নিৰ্দিষ্ট কিছুমান ধৰ্মীয় মানুহক বা জাতিৰ মানুহক যদি টাৰ্গেট কৰি পেলাই কথা কোৱা যায় তেতিয়াহ'লে কিন্তু অপৰাধ কেতিয়াও প্ৰতিৰোধ হ'ব এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ জয়ন্তদাই যিটো কথা ক'লে চাওক মই এইটো কোৱা নাই যে জাতি বা ধৰ্ম অনুসৰি আমি ক্ৰাইম বিভাজন কৰিছোঁ মই এইটো কোৱা নাই যে জাতি ধৰ্ম লৈহে মানুহে ক্ৰাইম কৰে বুলি মই নিজৰ কথাখিনিৰ ভিতৰতে মই কৈছিলোঁ যে আমাৰ 100% ক্ৰাইমৰ ভিতৰত 85 to 90% অভিযুক্ত এই মিয়া মুছলমানসকল হয় মই সেইটোহে কৈছিলোঁ চাওক হিন্দু মানুহো ক্ৰাইম কৰে মাজুলীৰ যিটো কেছ কৈছে সেইটো মই নাকচ কৰা নাই সেইটোকো মই ছাপৰ্ট নকৰোঁ কাৰো অধিকাৰ নাই ছোৱালীৰ ৰেপ কৰাৰ কাৰণে লাগিলে হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক শিখ হওক কাৰো অধিকাৰ নাই কিন্তু এইটো বস্তু চাব লাগিব যে অসমত যি ৰেপ কেছেছ হৈ আছে মাৰ্ডাৰ কেছেছ হৈ আছে তাৰ বেছিভাগ অভিযুক্ত কোন হয় এই মিয়া মুছলমানসকল কাৰণ চাব এটা আমাৰ অসমখন এক সময়ত ক্ৰাইম মুক্ত ৰাজ্য হিচাপে চিনাক্ত কৰা আছিলে অসমখন এটা সময়ত ইনফেক্ট আমিৰ খানৰ এটা শ্ব' আহিছিলে বহুত বছৰ আগৰ শ্ব' আমি সৰু আছিলোঁ সেই শ্ব'টোত এবাৰ আমিৰ খানে নিজে কৈছিলে যে আছাম ইজ দ্য লোৱেষ্ট ৰিপৰ্টেড ক্ৰাইমছৰ ভিতৰত আটাইতকৈ ক্ৰাইম মুক্ত ৰাজ্যৰ ভিতৰত কাউণ্ট হয় বুলি কিন্তু যি এই মাইনৰিটিৰ সংখ্যা বৃদ্ধি হ'ল সেই বৃদ্ধি হোৱাৰ লগে লগে এইটো মই কোৱা কথা নহয় নেশ্যনেল টিভিত এটা চেনেলত কোৱা কথা কিন্তু যি মাইনৰিটিৰ সংখ্যা বঢ়াৰ লগে লগে আমাৰ ক্ৰাইমৰ সংখ্যা বাঢ়িছে আজি গুৱাহাটীৰ মজিয়াত এটা ডকাইতি কেছ হৈছিলে যে অভিযুক্ত কি আছিলে মিয়া মুছলমান মঙলদৈ যে মন্দিৰ ভাঙিছিলে অভিযুক্ত কোন আছিলে মিয়া মুছলমান আজি আমাৰ ইয়াতে হাইৱেতে হোটেল এখনত যে ল'ৰা এটাক মাৰি পেলালে তাৰে অভিযুক্ত কোন আছিলে যোৱা বছৰ মিয়া মুছলমান এজন আজি আপোনাৰ মৰিকলং নগাঁও মৰিকলঙত যে ডকাইতি কেছটো হ'ল মহিলাগৰাকীক যে মাৰি পেলালে অভিযুক্ত কোন হয় মিয়া মুছলমান তেনেধৰণৰ বহুখিনি ঢিঙৰ কেছটো ঢিঙৰ কেছত যে সৰু ছোৱালীজনী ৰেপ কৰি পেলাই থৈ গ'ল তাৰে অভিযুক্ত কোন মিয়া মুছলমান এইবোৰতো ডাঙৰ ডাঙৰ কেছ মই ৰিচেণ্টলি যোৱাকালি মোৰ ঘৰৰ ভাড়াঘৰত সংঘটিত হোৱা কেছ এটা কৈছোঁ মোৰ ঘৰৰ তলত ভাড়া থকা মানুহ ঘৰত দিন দুপৰতে 12:30 বজাতে তলা ভাঙি কিনে চিলিণ্ডাৰ উঠাই লৈ গৈছে কোনে উঠাই লৈ গৈছে ওচৰতে থকা ডেমপেটাৰ এজন মিয়াই সেইটোৱে মই নিজৰ যোৱাকালিৰ উদাহৰণ এটা দিলোঁ মই এইটো কৈছোঁ যে ক্ৰাইমৰ কোনো জাতি ধৰ্ম নাই কিন্তু অসমত হৈ থকা বেছি সংখ্যক ক্ৰাইমৰে কিন্তু অভিযুক্ত এই মিয়াসকল হয় তেখেতসকলক আমি যদি শাস্তি দিব পাৰোঁ তেতিয়াও এটা পৰিৱেশ সৃষ্টি হ'ব এইটো নহয় যে হিন্দু বা খ্ৰীষ্টান বা শিখ বাচি যাব কোনো বাচি নাযায় ক্ৰাইম কৰিলে অপৰাধ সকলোৰে সমান হয় কিন্তু এই মিয়াসকলে ক্ৰাইম কৰি 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 এটা এনভাইৰনমেণ্ট সৃষ্টি কৰি পেলাইছে আমাৰ অসমখনত যাৰ বাবে ৰেপটো আজিকালি সৰু বস্তুৰ দৰে লগা হ'ল হয় জয়ন্তদা আপুনি কিবা ক'ব নেকি কথা হ'ল তেওঁ এফালে কয় নাই মই মানিছোঁ আৰু এফালে আকৌ কথাখিনি কয় যে নাই মানা নাই তাৰমানে মৰিকলঙৰ ঘটনাটোত আমি পাইছিলোঁ পেপাৰতে যে ইনফৰ্মাৰ আছিলে কিন্তু কিবা চাহ কিবা এনেকুৱা সেই নৰ্থ ইণ্ডিয়ান মানুহ আছিলে গতিকে সেইটো যিকোনো ক্ৰাইমে ক্ৰাইম ভাই যিকোনো ক্ৰাইমে ক্ৰাইম এতিয়া কথা হ'ল কি পুলিচৰ পাৱাৰ আছে পুলিচে চাৰ্জশ্বিট ভালকৈ দিয়ক ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰক তেতিয়াহ'লে আৰু আটাইতকৈ ডাঙৰ কথা প্ৰথম কথাটো হ'ল এনেকুৱা এখন আইন আজিলৈকে অসম চৰকাৰে কিয় আনিব পৰা নাই UCC আনিছে আপোনাৰ চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট আনিলে কেটেল প্ৰহিবিশ্যন এক্ট আনিলে কিন্তু মূল কথাটো হ'ল এনেকুৱা এখন আইন আনক
যিখন আইনৰ জৰিয়তে কোনোবাই যদি ৰেপ কৰিছে তেতিয়াহ'লে তাক ডাইৰেক্ট ফাঁচি দিয়ক আৰু বেলেগ কোনো কথাই নাই আৰু প্ৰতিটো ৰেপ কেছে কি হ'ব লাগিব ফাষ্ট ট্ৰেক কোৰ্টত চলিব লাগিব তেনেকুৱা আইন আপোনালোকে কিয় অনা নাই যদি আপোনালোকৰ ইমান সদিচ্ছাই আছে মূল কথা হ'ল ডিটাৰেণ্ট থিয়ৰী এপ্লাই কৰিব লাগিব যে ইন ৰেছপেক্ট অফ ক্ৰিমিনেল এইটো কাৰণে আনিব লাগিব য'ত যেনেকৈ আপোনাৰ কি কৰা হৈছে আৰৱ কাণ্ট্ৰিবিলাকত কি কৰা হৈছে কোনোবাই যদি কাৰোবাৰ হাত এখন কাটিছে তাৰো হাত এখন কাটি দিয়া ডিটাৰেণ্ট থিয়ৰী ঠিক তেনেকৈ কোনোবাই ৰেপ কেছ ৰেপ কৰিবলৈ গৈছে গতিকে সেই মানুহটোক এনেকুৱা এটা মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু 10 জনে হাজাৰবাৰ চিন্তা কৰিব তেনেকুৱা এটা কাম কৰিবৰ কাৰণে আপোনালোকে কিয় অনা নাই 10 বছৰ ধৰি এখনো আইন তেনেকুৱা প্ৰথম কথা আইন আনক তেনেকুৱা যিখন আইন আনি পেলাই আপোনালোকে কওক যে এইটো এনেকুৱা হ'ব এতিয়া কথাটো হৈছে পৰোক্ষভাৱে হয়তো এনেকুৱা হৈ আছে যে সেই ৰেপ কেছবিলাকত বা পৰোক্ষই হওক বা প্ৰত্যক্ষভাৱে হওক যে উচ্চ মানে যিবিলাকে নাকি ৰাজনীতিৰ লগত জড়িত মানুহ বহুত এনেকুৱা কেছত জড়িত হৈ আছে ডাইৰেক্টলিয়ে হওক বা ইনডাইৰেক্টলিয়ে হওক ইনভলভমেণ্ট থাকিব পাৰে কাৰণ যিকেইটাই জড়িত আছে সেইকেইটাক সিহঁতৰ চেলা চামুণ্ডাও হ'ব পাৰে গতিকে তেনেকুৱা এখন আইন হয়তো অনা নাই আইনখন আনক আমাৰ সদায় ছাপোৰ্ট থাকিব মই আজি কথা দিলোঁ আমাৰ এই মঞ্চৰ পৰা আমাৰ ৰাইজৰ দলে যদি ক্ৰাইম এগেইনষ্ট ওমেন এজ ৱেল এজ চিলড্ৰেন যদি এখন ষ্ট্ৰিক্ট আইন আনে বিধানসভাত প্ৰথম ছাপোৰ্টটো আমাৰ পৰা পাব ডাঙৰ কথা ডাঙৰ কথা কৈছে হয় তেনেধৰণৰ আইন আনিলে ছাপোৰ্ট মই নকৰা নহয় আইন কৰিম কিন্তু এইটো কথা আমি নাকচ কৰিব নোৱাৰো কি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ সময়তে ৰেপৰ একিউজৰ এনকাউণ্টাৰ পৰ্যন্ত আমি দেখিবলৈ পাইছো পূৰ্ব কংগ্ৰেছৰ সময়ত আমি দেখিছিলোঁ জানো নাই কেতিয়াও দেখা নাই ইনফেক্ট এইটো কথাও ঠিকে কৈছে ডাঙৰ ডাঙৰ নাম কিন্তু ৰেপ কেছৰ লগত লিপ্ত হৈ আছে মই আজি নাম নলওঁ যদিও কিন্তু নিজৰ পাৱাৰৰ জৰিয়তে কিন্তু পাৱাৰ বুলিও নহয় তেখেতসকলৰ চাল চলনাৰ জৰিয়তে তেখেতসকলে আজি খোলা আকাশত ঘূৰি ফুৰিছে সেইটো নাম ল'বলৈ মোৰ অলপ বেয়া লাগিছে বেলেগক উদাহৰণ দিয়াৰ আগতে নিজৰ ঘৰখন সদায় ঠিক কৰি ল'ব লাগে কথাতে আছে जिसका घर खुद का शीशे का हो वो दूसरों के घर में पत्थर नहीं फेंका करते সেই কাৰণে মহিলাৰ যেতিয়া ৰেপ হয় সেই ৰেপ কেছৰ কিন্তু কাৰোবাৰ এনকাউণ্টাৰ হোৱা বা ইমিডিয়েট একশ্যন হোৱা কিন্তু একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আনিছে আৰু ইউচিচি বিলখন যেতিয়া আনিছিলে ইউচিচি বিলৰ কিন্তু বিৰোধিতা ৰাইজৰ দল বা কংগ্ৰেছ হওক বা অজাপ হওক সকলোৱেতো কৰিছে ইউচিচিৰ বিৰোধিতা আজি যেতিয়া ট্ৰিপল তালাক বেন কৰিছিলে তাৰেওতো বিৰোধিতা কৰিছিলে ট্ৰিপল তালাক বেন কৰাৰ পৰা যে ঘৰেলু ক্ৰাইম অপৰাধ ঘৰুৱা অপৰাধ যে কমিব সেইটো কথা কিয় ভাবি চিন্তা নাচায় সেইটো চিন্তা কৰিব লাগিব চাইল্ড মেৰেজ একখন আনা হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক সেইখনকো ছাপোৰ্ট কৰিব লাগে আজি চৰকাৰৰ বিৰোধিতা কৰাটো বিৰোধী কৰিবই বাৰু সেইটো দ্যাট ইজ ভেৰি নেচাৰেল বাট এট দ্য ছেইম টাইম চৰকাৰে যিখিনি ষ্ট্ৰিক্ট একশ্যন লৈ আছে এনেধৰণৰ হিনিয়াছ ক্ৰাইমৰ এগেইনষ্টত তেতিয়া সেই একশ্যনসমূহৰ কিন্তু সমৰ্থন জনাব লাগে আজি কেইদিনমান পূৰ্বে যে নলবাৰী কেছটো সংঘটিত হৈছিলে যেতিয়া তাতে অভিযুক্তজনৰ এনকাউণ্টাৰ কৰা হৈছিলে কিয় ৰাইজৰ দলৰ বৰ্বৰ নেতাসকলে এটা সমৰ্থনত ফেচবুকত পোষ্ট নিলিখিলে ছ'চিয়েল মিডিয়াত পোষ্ট নিলিখিলে আৰু নট অনলি ৰাইজৰ দল কংগ্ৰেছৰ দল নেতাসকলেওতো সেই ছোৱালীজনীৰ সমৰ্থনত এই ল'ৰাজনক যে এনকাউণ্টাৰ কৰি পেলালে তাৰে সমৰ্থনত কিয় এটাও পোষ্ট নিলিখিলে কিয় উল্টা দেখোন এয়াহে পোষ্ট লিখিছিলে সামাজিক মাধ্যমত যে এনকাউণ্টাৰ কৰাৰ আগতে প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে বুলিহে পোষ্ট লিখিছিলে এনেকুৱা দুমুখীয়া কথা ক'লে নহ'ব নহয় এফালে আইনৰ ডিমাণ্ড কৰিব আৰু আনফালে যেতিয়া এনকাউণ্টাৰ হ'ব ৰেপ একিউজৰ তেতিয়া কিন্তু তেখেতসকলৰ নেতাসকলে সামাজিক মাধ্যমত এনেধৰণৰ পোষ্ট লিখে যে উইদাউট প্ৰপাৰ ইনভেষ্টিগেশ্যন নোহোৱাকৈ এনেধৰণৰ এনকাউণ্টাৰ কৰাৰ অধিকাৰ চৰকাৰৰ নাই বুলি তেখেতসকলে লিখে মুতপলা আৰু দাদাৰ ওচৰলৈ যাম অকণমান এটা দিওঁ এওঁ যিটো এনকাউণ্টাৰ কথা প্ৰথমৰ পৰা আৰম্ভ কৰিছে যে মানে বৰ্তমানৰ চৰকাৰে যোৱা 10 বছৰ ধৰি এনকাউণ্টাৰ কৰাৰ কথা এনকাউণ্টাৰটো আইনৰ দৃষ্টিত আটাইতকৈ মানে ঘৃণনীয় অপৰাধ এইটো কথা মনত ৰাখিব যাক কোৱা হয় এক্সট্ৰা জুডিচিয়েল কিলিং এনেকুৱা সুপ্ৰিম কোৰ্টৰ বহুত জাজমেণ্ট পাব আপুনি মানে য'ত ষ্ট্ৰিক্ট ডাইৰেকশ্যন দিয়া আছে সুপ্ৰিম কোৰ্টৰ পৰা যে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ ক্ষেত্ৰত পুলিচে যথেষ্ট মানে সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয় একদম ৰেয়াৰ অফ দি ৰেয়াৰ কেছতহে তেওঁলোকে কি কৰিব পাৰে এনকাউণ্টাৰ কৰিব পাৰে এনকাউণ্টাৰ হৈছে এটা আটাইতকৈ ডাঙৰ অপৰাধ গতিকে এনকাউণ্টাৰটো ক্ৰেডিট ল'ব নালাগে সেইটো এটা অপৰাধ এইখিনিতে মই ক'ম যে অলপ আগতে জয়ন্তদাই ক'লে যে ইমিডিয়েট হেং টিল ডেথ কিয় নহয় ইমিডিয়েট ফাঁচি কিয় নহয় যদি তাতে যদি আমাৰ মাজত আৰক্ষী বিষয়া দাদা আছে এনকাউণ্টাৰটো যদি একিউজনে পলাব বিচাৰিছে শুনি লওক আপোনাৰ কথাখিনি মই মাজত কোৱা নাই আপুনি ডাঙৰ হয় শুনি লওক চাওক অলপ আগতে জয়ন্তদাই ইমিডিয়েট হেং টিল ডেথৰ আইনৰ ডিমাণ্ড কৰি আছিলে কিন্তু যেতিয়া এনকাউণ্টাৰ হৈছিলে একিউজনে পলাব বিচাৰিছিলে ফুৰ্তিত এনকাউণ্টাৰ কৰা নাইতো পলাব খোজাত যেতিয়া সেই ল'ৰাজনক এনকাউণ্টাৰ কৰি মৰিলে ল'ৰাজন
তেতিয়া সেইটোৰ ছাপৰ্ট আকৌ নকৰে, তেতিয়া আকৌ কয় যে সেইটো হে এনকাউণ্টাৰ কৰাটোহে বোলে অপৰাধ হয়। এনেকুৱা দুমুখীয়া কথা ক'লে আমাৰ অলপমান বুজিবলৈ টান নহ'ব জানো? আজি চাওক, আজি ৰেপ কেছৰ যিসকল একিউজড এনকাউণ্টাৰ হোৱা নাই বা কনভিক্টেড হৈছে, চাওক নিশ্চিতভাৱে তাৰ কাৰণে আমাৰ কোৰ্ট আছে, আমাৰ হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, তেখেতসকল কনভিক্টেড সকলৰ সঠিক শাস্তি প্ৰদান কৰা হ'ব নিশ্চিতভাৱে। এতিয়া সঠিক শাস্তি প্ৰদান কৰিলেও যদি প্ৰব্লেম, ইমিডিয়েট একশ্যন ল'লেও যদি প্ৰব্লেম, তেন্তে চৰকাৰে কৰিব লাগে কি? সেইটো জয়ন্ত দাস ডাঙৰীয়া ইয়াতে ক'ব লাগে। কোৰ্টখন কি কৰিবলৈ ৰাখিছে? এই যে অসমৰ 33খন জিলাত তাৰে প্ৰায় 30খনতে মানে ডিষ্ট্ৰিক্ট জাজৰ কোৰ্টখন যে ৰাখিছে, কি কৰিবলৈ ৰাখিছে? পুলিচৰ ডিউটি হৈছে তুমি অপৰাধী ধৰিবা, তুমি কোৰ্টত জেলত পঠাবা, কোৰ্টে সেইটো ডিসাইড কৰিব। আৰু অপৰাধীজনে পলাবলৈ চেষ্টা কৰে, তেনেস্থলত অপৰাধীজনক পলাই যাব দিব লাগে। কেতিয়াও মানি ল'ব নোৱাৰো যে এজন হেণ্ডকাপ লগোৱা মানুহ এজন কেনেকে মানে এনেধৰণৰ বহুত কেছেছ হৈছে। সেইটো আৰ্মছ নথকা নিৰস্ত্ৰ মানুহ এজনক এনকাউণ্টাৰ কৰিব, সেইটো আমি কোনো তেখেতৰ কথাখিনি সমবেদনা জানিছে। পুলিচৰ ডিউটি হৈছে পুলিচক এৰেষ্ট কৰাহে, আৰু পলালে যে এনকাউণ্টাৰ পলাব ল'লে যদি ডাঙৰ কথা সঠিক হ'ব। পলাই যাব দিব লাগে নেকি? পলাব খুজিলে পলাই যাব দিব লাগে নেকি? আণ্ডাৰ ল পুলিচে যুক্তিৰ কথা ক'লে আপোনালোকৰ উত্তৰ নাইকিয়া হয়, সেইটোৱে প্ৰব্লেম। আইনখন কি কৰিব মানে আদালত কিয় ৰাখিছে? আদালতখন কিয় ৰাখিছে? অপৰাধীজনে পলাব খুজিলে পলাব কৈছে, তাৰ কাৰণে তোমাক বন্দুকটো দিয়া আছে, তাক ভৰিত গুলিওৱা ডাইৰেক্ট বুকুত দিয়ে মাৰিব লাগে। আৰু পলুৱা আসামী এটা বুকুৰ সন্মুখত কেনেকে গুলি লাগিব পাৰে? পলুৱা আসামীটোৰ পিছফালৰ পৰা গুলি লাগিব। লাগিছে আপোনাৰ কথাৰে যে ৰেপ একিউজনৰ মৃত্যু হোৱাৰ কাৰণেহে আপোনাৰ যেন দুখ লাগিছে। কোনটো ৰেপ একিউজ? যোনকেইটা এনকাউণ্টাৰত মৰিছে, মোৰতো একো দুখ লগা নাই। নগা ঢিঙৰ যোনটো এনকাউণ্টাৰত মৃত্যু হৈছিলে, 9 বছৰীয়া ছোৱালী এজনী ৰেপ কৰি ৰাস্তাত পেলাই থৈ গৈছিলে, সেইজন যদি এনকাউণ্টাৰতো মৰিছে, মোৰ কিন্তু অকণো দুখ লগা নাই। এইটো পাব্লিক ল এণ্ড অৰ্ডাৰ ভিতৰত হয়, কিন্তু মোৰ অকণো দুখ লগা নাই। আই এম হেপী দ্যাট হি ইজ এনকাউণ্টাৰ হৈছে এটা অপৰাধ, এনকাউণ্টাৰ আমি কেতিয়াও ছাপোৰ্ট নকৰো। এনকাউণ্টাৰ মানে হৈছে অপৰাধ, ফুল্লি আণ্ডাৰ ল এণ্ড অৰ্ডাৰ কৰা হৈছে। এনকাউণ্টাৰ মানে হৈছে অপৰাধ। ঠিক আছে, আমাৰ যিটো বিষয়বস্তুৱে অপৰাধমুক্ত অসমৰ কথা আমি পাতিছোঁ। ইমতিয়াজ হুছেইনদেৱ আমাৰ মাজত উপস্থিত হৈছে, স্বাগতম জনাইছোঁ। কিছু পলম হ'ল, গতিকে আপুনি শুনা নাপালে। এটা প্ৰথম প্ৰশ্নটো আপোনাক কৰোঁ যে ধৰ্মৰ ক্ষেত্ৰত অপৰাধৰ এটা কথা কোৱা হয়, মই এই গোটেই বিষয়টোক আপুনি কেনেকৈ চাই যে অপৰাধত এটা ধৰ্ম, যে মুছলমান লোক জড়িত হৈ থকা মিয়া মুছলমানৰ এটা প্ৰায় এটা অভিযোগ বা প্ৰতি অভিযোগ আহে? অপৰাধীয়ে অপৰাধ কৰে। এতিয়া যদি কোনোবাই ধৰ্মৰ কথা ক'ব যায়, তেতিয়াহ'লে হয়তো আমি টিভি পৰ্দাৰ ওপৰত ভিত্তি কৰি বা আমি যিখিনি ছ'চিয়েল মিডিয়াত পাওঁ তাৰ ওপৰত ভিত্তি কৰি আমি কথাখিনি কৈ থাকোঁ। কিন্তু যোনদিনাখনেই নলবাৰীত সেই ঘটনা ঘটিছিল, সেইদিনাখনে কিন্তু মাজুলীত 4জন পাখণ্ডই ঘৰৰ ভিতৰত সোমাই এজনী নাবালিকা ছোৱালী এজনী কিন্তু ধৰ্ষণ কৰিছিল। আমি এইখন অসমতে মাতৃ পুত্ৰৰ ওচৰত সুৰক্ষিত নহয় সেয়া দেখা পাইছোঁ। আমি এইখন অসমতে পিতৃৰ ওচৰ কাষত এজনী জীয়ৰী কিন্তু সুৰক্ষিত নহয়। তেওঁলোকৰ ধৰ্ম কি যদি নাজানে, অলপমান আমি যদি চিন্তা কৰোঁ, অলপমান যদি গৱেষণা কৰোঁ, আমি বেছি গৱেষণা কৰিব নোৱাৰোঁ, অলপমান সোমাই গ'লে কথাখিনিত আমি বুজি পাব পাৰোঁ। সেইখিনি বেলেগ কথা যে আজিৰ চৰকাৰ প্ৰশাসনে, আৰু অলপ মই দুখিব বিচৰা নাই প্ৰচাৰ মাধ্যমত, কিন্তু যি হিচাপে সেইখিনি কথা প্ৰচাৰ মাধ্যমত প্ৰচাৰ হ'ব লাগিছিল সেই হিচাপে প্ৰচাৰ নহয়গৈ। কিছুমান ক্ষেত্ৰত হয়তো সেইবোৰ কথা প্ৰচাৰ হ'লে চাগে যি হিচাপে কথাখিনিয়ে আজি ইয়াত আমাৰ মাজত এটা ঠাই পালে হয় বা এটা যুক্তিগত তৰ্ক হ'লে হয়, সেইখিনি আজি আমি যুক্তিগত তৰ্ক কৰাত অলপ অসুবিধা হৈছে। আপোনাক মই এটা কথা ক'ব বিচাৰোঁ যে মই ইয়াত আহি অকল এনকাউণ্টাৰৰ কথা শুনিলোঁ। ইমান দিন আমি শুনিছিলোঁ যে নোৱাৰা, ক'ৰবাত অপৰাধীজনক কৰায়ত্ব কৰিব নোৱাৰাৰ বাবে বন্দুকৰ সহায় লৈছিল। কিন্তু তেতিয়া অলপমান মনত মই এনেধৰণৰ উপদেশ দিলোঁ হয় যে তেনেধৰণৰ আৰক্ষী বিষয়াবোৰক তেওঁলোকে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে, হয়তো তেওঁলোকক জিমত সোমাবলৈ লাগে। তেওঁলোকে যদি হেণ্ডকাপ লগোৱা এজন অপৰাধীক দৌৰি যদি ধৰিবলৈ নোৱাৰে বা বন্দুকৰ গুলি যদি সঠিকভাৱে নিশ্চয় কৰি ভৰিত মাৰিবলৈ নোৱাৰে, তেনেধৰণৰ পুলিচ বিষয়াবোৰক হয়তো চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। সেইবোৰ পুলিচ বিষয়াই যদি 17 বছৰীয়া বা 18 বছৰীয়া, শুনামতে নলবাৰীৰ যোনজন ল'ৰা এনকাউণ্টাৰ বুলি কয় তাত মৃত্যুবৰণ কৰিছিল, তেওঁ শুনিছিলোঁ আমি জুবেনাইল। কিমান দূৰলৈকে সঁচা, কিমান দূৰলৈকে মিছা, সেইবোৰ তদন্তত আহিব। কিন্তু যদি পুলিচ বিষয়াই এজন হেবিচুৱেল অফেণ্ডাৰো নহয়,
এজন ব্যক্তিক যদি ধৰিবলৈ নোৱাৰে গাড়ীৰ পৰা নামি যাব পাৰে তেওঁলোকৰ গাড়ী পৰিৱৰ্তন কৰিবলৈ লাগে হোম ডিপাৰ্টমেণ্টে পুলিচৰ যদি দৌৰি গৈ কাৰণে ধৰিবলৈ শক্তি নাই সেই পুলিচ কৰ্মীজনক চাগে বাধ্যতামূলক অৱসৰ দিয়াব লাগে আৰু নহলে আৰু যদি এইটো এটা জাষ্টিস সিস্টেম বুলি ভাবি লৈছে তেতিয়াহলে আমি কোৰ্ট কাছাৰীবোৰ বন্ধ কৰিব লাগে আজি কোনজন ৰেপ একিউজডক আজি গুলি কৰা হৈছে হেতু নহয় কালি বহু নিৰ্দোষী এনে ধৰণৰ আইনৰ কাষক চাপিব নোৱাৰি তেওঁলোকে নিজৰ পক্ষটো ৰাখিব নোৱাৰি তেওঁলোকে এনে মৃত্যুবৰণ কৰিব লাগিব নেকি কাৰণ জনতাৰ দৰবাৰত মানুহ যেতিয়া এটা মব এটা সেন্টিমেন্ট থাকে সেইখিনি সময়ত কোন দুখী কোন নিৰ্দোষী নাজানে হাইৱেত আহি থাকোতে হয়তো যাক এক্সিডেন্ট কৰি বগৰাই দিছে সেই মানুহজনৰ দুখ হ'ব পাৰে কিন্তু সেই গাড়ীখন চলাই থকা মানুহজনৰ ওপৰত এনে মানুহ জপিয়াই পৰে কিন্তু এখন সুস্থ গণতন্ত্ৰত এটা জাষ্টিস ডেলিভাৰী সিস্টেমক য'ত আমি বিশ্বাস কৰোঁ তাত আমি সেই মব সেন্টিমেন্টটো লৈ কাৰণে আমি কাম কৰিলে নহব আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট এষ্টাব্লিছ কৰিব লাগে আমি জুডিচিয়াৰীত আৰু আমি টকা পইচা আমি সেংচন কৰিব লাগে মেজিষ্ট্ৰেট জাজেছৰ নাম্বাৰ আমি বেছি কৰিবলৈ লাগে প্ৰত্যেকটো কেছ যেনে কেছ কম সময়ৰ ভিতৰত নিষ্পত্তি হৈ তাৰ ব্যৱস্থাপনা কৰিব লাগে কিন্তু কোনোবাই যদি আজি শাসকীয় দলৰ কোনোবাই যদি ইয়াত আহি এনকাউণ্টাৰৰ সমৰ্থনত কৰে এইটো কিন্তু সাংঘাতিক হাস্যকৰ কথা এইটো আমি ৰাস্তাই ঘাটে চলাই থকা এটা কি বুলি কয় মেল মিটিং নহয় এখন দেশ এখন প্ৰশাসন চলাই থকা হৈছে সেই ক্ষেত্ৰত কিন্তু অলপমান চিন্তা কৰিহে কিন্তু আমি এনে ধৰণৰ ষ্টেটমেন্ট দিব লাগিব নিশ্চিতভাৱে আমি শাসকীয় পক্ষৰ প্ৰতিক্ৰিয়া লম উৎপলা আছে আমাৰ সৈতে বিষয়া আছে আৰক্ষী বিষয়া আছে প্ৰাক্তন অৱশ্যে এটা কথা এইখিনিতে কৈ দিছোঁ যে প্ৰচাৰ মাধ্যম আমি আনৰ দায়িত্ব নলওঁ আমি ডিৱাই 365ৰ ক্ষেত্ৰত কিন্তু শুদ্ধ সত্য বাতৰি আমি সদায় সম্প্ৰচাৰ কৰি আহিছোঁ সম্প্ৰচাৰ কৰি যাম মই ইমতিয়াজ ডাঙৰীয়া আপোনাক জনাইছোঁ এইখিনিতে সময় হৈছে মাজত যথেষ্ট আমি দেখিছোঁ যে বাক বিতণ্ডা চলিছে কি ক'ব যিখিনি কথা কৈছে তেওঁলোকে বা আপুনি ধৰ্মৰ কথা এটাও কৈ আছিল জাতি ধৰ্মৰ কথা আৰু মই এটা সেন্টেন্সতে এনকাউন্টাৰটো হেক কৰিম টপিকটো যে এনকাউন্টাৰ সেল্ফ ডিফেন্সত কৰিলে দ্যাট ইজ কমপ্লিটলি লিগেল হয় হেতুতে মোৰ অন্তহত এখিনি হাইছে হেনকাপ লগা মানুহে কি আপোনাক ঠিক আছে নেৰেটিভ আপোনালোকে নিজৰ মতে সেট কৰিব পাৰে আৰক্ষী বিষয়া আপোনাক শুনক দাদা সেই ক্ৰাইম স্পটটোত না আপুনি আছিলে না মই আছিলো আমি সহায় আমি হাঁহি কিনে সিৰিয়াছ সিচুৱেশ্যন এটাৰ মজা কৰোৱাত কয় আমি কথাটো বুজিব লাগিব হাহাটোৱে সবৰে হাহিলেই নহব মই ইতিমধ্যে যোৱা টক শ্ব'টোতো কৈছিলো যেতিয়া ভাৰতবৰ্ষত টয়লেট বনাইছিলে মোদীজীয়ে ৰাহুল গান্ধীয়ে হাঁহিছিলে इनको टॉयलेट शौचालय बनाने के लिए हमने प्रधानमंत्री बनाया था क्या बोली कोई हाईছিলে কিন্তু সেই টয়লেট বনোৱাৰে আমাৰ নাইকমো 30-40 কোটি লোকতকৈ অধিক লোক ভাৰতবৰ্ষত উপকৃত হৈছে সেই কাৰণে হাঁহিব নাপায় হাহাৰ আগতে ল এণ্ড অৰ্ডাৰখিনি জানি লোৱাটো উচিত যেহেতু আপুনি লৰে মানুহ যেনিবা ইনফেক্ট এতিয়া জাতি ধৰ্মলৈ যদি ঘূৰি আহোঁ মই আৰু কৈছোঁ যে অপৰাধৰ কোনো জাতি ধৰ্ম নাই নিশ্চিতভাৱে নাই আজি সেই ঢিঙত অপৰাধ কৰা মিয়া মুছলমান যিমান দুখী মাজুলীৰ সেই ব্যক্তিকেজনে যোনে ৰেপ কৰিছিলে সিহঁতো সমানে দুখী অপৰাধহে হয় এইটো মানে মই বাৰংবাৰ এটাই কথা কৈছো যে অসমত যিমানখিনি অপৰাধ হয় তাৰে 80-90% লোকৰ উপাধি এই মিয়া মুছলমানসকল কিয় হয় সেইটোহে মোৰ প্ৰশ্ন মই এইটো ক'বলৈ যোৱা নাই যে অসমীয়া মানুহে অপৰাধ নকৰে শিখ মানুহে অপৰাধ নকৰে খ্ৰীষ্টান মানুহে অপৰাধ নকৰে অপৰাধ সকলোৱে কৰে কিন্তু অসমত হৈ থকা অপৰাধৰ সংখ্যাৰ ভিতৰত যদি আমি বেছি শতাংশ চাবলৈ যাওঁ এই মিয়া মুছলমানসকলহে অভিযুক্ত হয় সেই কাৰণে আমি আৰু অকল ৰেপ কেছ মাৰ্ডাৰ কেছ বুলি নহয় সৰু সৰু ডকাইতি কেছ চেইন চুৰি কেছ এইবোৰত সদায় চাব আপুনি নিজৰ দৈনন্দিন জীৱনৰ প্ৰেক্টিকেল লাইফৰ এক্সপিৰিয়েঞ্চো যদি আপোনালোকে এপ্লাই কৰে সুন্দৰভাৱে দেখিবলৈ পাব যে অসমীয়া ল'ৰা বা বেলেগ হিন্দু ল'ৰাৰ অভিযুক্ত সদায় কম থাকে আৰু মিয়া মুছলমান সদায় বেছিহে থাকে আৰু এয়াই বুলি নহয় ইহঁতে এই অপৰাধ বুলিয়ে নহয় আপোনাৰ আমাৰ মাটি দখল কৰি সেইটো এটা অপৰাধ নহয় নেকি দ্যাট ইজ অলছ' আ ক্ৰাইম চৰকাৰী মাটি দখল কৰি নিজৰ কব্জাত অনাটোও এটা ক্ৰাইম হয় সেই ক্ৰাইমৰ এগেইনষ্টতো যেতিয়া আমাৰ চৰকাৰখনে মাটি বেদখল মুক্ত কৰিবলৈ চেষ্টা কৰিছিলে বা 1.5 লাখতকৈ অধিক বিঘা মাটি বেদখল মুক্ত কৰিছে তেতিয়াওতো অপজিশ্যনে তাৰে এগেইনষ্ট কৰিছিলে অপজিশ্যনে কাৰ ছাপোৰ্ট কৰিব লাগিছিলে চৰকাৰক সমৰ্থন জনাব লাগিছিলে নে সেই যোনখিনি মিয়া মুছলমানে আমাৰ মাটি জব্দ কৰি দখল কৰি থৈ দিছিলে সেইসকলক সমৰ্থন জনাব লাগিছিলে তাৰ পৰাই বুজিবলৈ পাৰি যে আমাৰ চৰকাৰখনে নট অনলি উইমেন সেফটি বা চাইল্ড সেফটিৰ হকে নহয় আমাৰ অসমৰ মাটি বচাবলৈও কিন্তু চেষ্টা কৰি আছে আগৰ দিনত গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসৰ দিনা আমি যেতিয়া সৰু আছিলোঁ স্কুলত আছিলোঁ তেতিয়া জানো আমি মুক্ত আকাশৰ তলত ফ্ৰীলি ঘূৰিব পাৰিছিলোঁ জানো সদায় অসম বন্ধ হৈছিলে বাহিৰলৈ ঘৰৰ বাহিৰলৈ যাবলৈ নিদিছিলে কিয় কাৰণ বম ব্লাষ্ট হোৱাৰ ভয় আছিলে আৰু এইটো কথা ইয়াত উপস্থিত থকা কোনো এজনেও কিন্তু নাকচ কৰিব নোৱাৰে
বম ব্লাষ্টৰ ভয়ত আমাৰ ঘৰৰ পৰা ওলোৱা মানা কৰিছিলে blast কিন্তু মানে আজিৰ মুছলমানে ডেটত শুনক মই ইতিমধ্যে কৈছো জয়ন্ত দা অপৰাধৰ কোনো জাতি ধৰ্ম নাই মই মানিছো কিন্তু অপৰাধ বেছি সংখ্যক মানুহ কোনে কৰি আছে সেইটো চাবলৈ কৈছো আজিৰ ডেটত আমাৰ সৰু সৰু ল'ৰা ছোৱালীও কিন্তু স্বাধীনতা গণতন্ত্ৰ দিৱসৰ দিনা খোলা মনেৰে উদযাপন কৰা আমি নিজে দেখি আছো সেইটোক কয় ডিফাৰেন্স সেইটোক কয় ল এণ্ড অৰ্ডাৰ এষ্টাব্লিছ কৰা সেইটোক কয় পিচ এণ্ড চিকিউৰিটি ৰাজ্যখনত এষ্টাব্লিছ কৰা আৰু লগতে অসমত পিচ এণ্ড চিকিউৰিটি এষ্টাব্লিছ হোৱাৰ কাৰণেই কিন্তু ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট আমাৰ অসমলৈ আহি আছে আগতে ইয়াতে পিচ এণ্ড চিকিউৰিটি নাছিলে বাবে কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাছিলে কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি আমাৰ অসমত নাহিছিলে কিন্তু এতিয়া আমি যোৱা 10 বছৰত যদি চাওঁ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিয়ে হওক বা বিভিন্ন কোম্পানীজ হওক সকলোৱে কিন্তু অসমত ইনভেষ্ট কৰাৰ কাৰণে ইণ্টাৰেষ্টেড বিকজ বিফৰ ইনভেষ্টিং হোৱাট ইজ দ্য প্ৰায়ৰিটি পিচ এণ্ড চিকিউৰিটি অফ দ্য ষ্টেট এণ্ড the transportation system rasta ghat kenuka that is the main আহিম স্পৰ্শকাতৰ বিষয়ে গতিকে ইন্ডিয়াজ মই আপোনাৰ পৰা জানিব বিচাৰিছো এতিয়া কথাবিলাক যদি মই অকলে অলপমান সময় দিব লাগিব আজি তেওঁ কৈছে 80% 90% তে তেওঁ হেতু কোন কোৰ পৰা ষ্টেটিষ্টিক্সটো পাইছিল মোক দিব লাগে এতিয়া হয় ৰেজিষ্ট্ৰেশ্যন অফ ক্ৰাইম বেছি মাইনৰিটিজ মানুহৰ হয় কিহৰ কাৰণে মই যোৱাকালি কথা এটা কওঁ দুজন জুভেনাইল লৰাই স্কুলত কাজিয়া কৰিছে কাজিয়া কৰোঁতে অলপমান কাজিয়া হ'ল পৰিয়াল দুটাৰ মানুহৰ মাজত একো অসুবিধা নাই কোনোবা সংগঠনৰ ল'ৰা সোমাল যে মুছলমান ল'ৰাজনক ধৰি আনিব লাগে জুভেনাইল ল'ৰা হ'ল কাৰণে ল'ৰাজন পলালে 17 বছৰীয়া 16 বছৰীয়া ল'ৰা স্কুলত হাই স্কুলৰ ল'ৰা তেওঁ খুৰাইকক উঠাই লৈ আনিলে উঠাই লৈ চালান দিয়ে আজি যদি চালান দি দিলে হয় খুৰাইকজনক নিজৰ ভতিজাই ক্ৰাইম কৰাৰ কাৰণে যদি তেওঁ এটা সংগঠনৰ লগত জড়িত নাথাকিলে হয় বাকি মানুহখিনিয়ে যদি গৈ হস্তক্ষেপ নকৰিলে হয় তেওঁ যদি এজন সাধাৰণ লোক হ'লে হয় তেওঁ আজি জেলত থাকিলে হয় তেওঁক এজন ক্ৰিমিনেল হিচাপে দেখালে হয় সেই ৰেজিষ্ট্ৰেশ্যন অফ ক্ৰাইমৰ ওপৰত আপুনি নকব যে এই সকল মানুহে বেছি বেছি অপৰাধী হয় কিন্তু কনভিকশন কিমান হৈছে তাৰ ওপৰত আপুনি সেই ষ্টেটিষ্টিক্সটো লৈ আনি কাৰণে আপুনি কথাখিনি ক'লে ভাল লাগিব মই বেলেগ কথা নকওঁ আপুনি মাটিৰ কথা ক'লে হয় মাটি যোনে বেদখল কৰিছে কোনোবাই থাকিব নাপায় সেইখিনি এটা যদি ক্ৰাইম হয় সবেই সেই ক্ৰাইমত লিপ্ত কম বেছি পৰিমাণে আছে এতিয়া কাৰোবাৰ ক্ৰাইমখিনি যদি আপুনি ৰেগুলাৰাইজ কৰে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 তে বসুন্ধৰা 1 2 3 যোনখিনি মানুহৰ মাটিক ম্যাদী পট্টন দিয়া হৈছিল সেইখিনি মানুহ সেই ম্যাদী পট্টন নোপোৱাৰ আগত কি মাটিত আছিল অলপ ক'ব পাৰিবনে একচনিয়া মাটি বুলি কয় একচনিয়া নাছিল বাইদেউ একচনিয়া মাটি বুলি কয় আমাৰ অসমীয়াত অকল একচনিয়া মাটিও নহয় তাত চৰকাৰী খাস মাটিৰ ও তাত ম্যাদী পট্টা দিয়া হৈছে পিজিআৰ মাটিৰ লগত এতিয়া পিজিআৰ কথা মই বাদ দিছো শুনক বাইদেউ এই পিজিআৰ কথাটো বাদ দিয়ক চৰকাৰী খাস মাটি যদি আপোনালোকে সিলেক্টিভলি কাৰোবাক দিছে কাৰোবাক দিয়া নাই মই পিজিআৰ আৰু ফৰেষ্ট ট্ৰাইবেল বেল্টৰলৈকে যোৱা নাই মই চৰকাৰী খাস মাটিত থকা মানুহখিনি একচনিয়া মাটিত থকা মানুহখিনিকে যেতিয়া উচ্ছেদ কৰিবলৈ আপোনালোকে একেবাৰে যুঁজা চলাইছে কিন্তু সমান্তৰালভাৱে যোনখিনি মানুহক উচ্ছেদ কৰিব লাগিল আৰু সেই তেওঁলোকক বসুন্ধৰা 1 2 3 আপোনালোকে ৰেগুলাৰাইজ কৰি ল'ল তেওঁলোকক পট্টন দি ল'ল এতিয়া এইখিনি মানুহক ক্ৰিমিনেল সজাই দিব এতিয়া আপুনি ক'লে মাটি আপুনি ক'লে মাটি তেওঁলোকে যে বেদখলকাৰী হৈ গ'লে এতিয়া বেদখলকাৰী কৰিব আপুনি ক'লে মাটি ভূমি বেদখলকাৰী আপুনি এইবোৰ কৈ আপুনি ক'লে ভূমি বেদখলকাৰী আপুনি ক'লে ভূমি বেদখলকাৰী ক্ৰিমিনেল হয় যদি ভূমি বেদখলকাৰীবোৰ ক্ৰিমিনেল হয় কোনোবাই বেদখল কৰাৰ পাছত তেওঁলোকক বসুন্ধৰা 1 2 3 স্কিমৰ সুবিধা দিলে বাকিখিনি কিয় নিদিলে মোৰ প্ৰশ্ন হ'ল এইটো আপুনি এতিয়া 2000 সঁচা কথা আমি ৰাতিপুৱা আজি বহু বছৰ আগত আমি গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসত আমি ওলাই আহোঁতে অসুবিধা হৈছিল কিন্তু তাৰ ক্ৰেডিট আপুনি ল'লে নহ'ব নহয় 2008 চনত যেতিয়া ভাৰত ৰাষ্ট্ৰৰ শ্বেখ হাছিনাৰ চৰকাৰৰ ৰাষ্ট্ৰৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ল তেতিয়াৰ পৰা যেতিয়া সেই মানে আমাৰ যোনবোৰ মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছিল তেওঁলোক তেতিয়া তাত এৰেষ্ট হোৱা আৰম্ভ হ'ল সেই এৰেষ্ট হোৱা আৰম্ভ হোৱাৰ পাছত সেই অৰ্গেনাইজেশ্যনবোৰৰ বেকবোন যেতিয়া ভাঙিলে সেই বেকবোন ভাঙাৰ পাছত আজি ইয়াত পিচ এষ্টাব্লিছ হৈছে আপুনি ইনডাইৰেক্টলি আপোনালোকৰ অপজিশ্যনক কিন্তু ইয়াত আপুনি ক্ৰেডিট দি আছে যদি আপুনি সেইটো ক'ব বিচাৰিছে থাৰ্ডত মই ক'ব বিচাৰিছোঁ যে ক্ৰিমিনেল মই বাদ দিয়ক আপুনি ক'ব পাৰে ক'ৰবাত কিবা এটা হৈছে সেইখিনি আমি শক্তিৰে একেবাৰে দমন কৰিবলৈ লাগে কিন্তু আইনৰ আওতাত থাকেই কিন্তু আজিৰ তাৰিখত আপোনাৰ সাহস হ'বনে 2008 চনৰ বম ব্লাষ্টৰ সেই একিউজবোৰক ক্ৰিমিনেল ক'বলৈ সেই 2004 চনৰ সেই ধেমাজি বম ব্লাষ্টৰ একিউজবোৰক ক্ৰিমিনেল ক'বলৈ আপোনাৰ সাহস নহয় এনেধৰণৰ ঘটনা অসমত হৈ গৈছে আজিৰ তাৰিখত আপুনি
ধিঙৰ সেই মানুহজনক মিয়া মুছলমান কৈ তাৰ ধৰ্মৰ আইডেন্টিটি দিলে আপোনাৰ যদি সৎ সাহস আছে আপুনি সেই 4জন পাখণ্ডৰ নাম কওক মাজুলীত যোনে সেই নাগৰিকসকলক যোনে ধৰ্ষণ কৰিছিল তেওঁলোকৰ নাম কওক আপোনাৰ সৎ সাহস আছে সৎ সাহস আছে এইবিলাক ধৰ্মৰ জাতিৰ কথা নকব এই ধৰ্ম জাতিৰ নাম কৰি আপোনালোকে বিভাজন নকৰিব ভাৰতীয় নাগৰিক হয় কথা অসমৰ ভাৰতীয় মানুহ হয় আপোনাৰ কথা আপোনালোকে বিজয় গুপ্ত ডাঙৰীয়া অসমীয়া হয় বিজয় গুপ্ত ডাঙৰীয়া আপোনালোকৰ অসমীয়া হয় আপোনালোকৰ কাৰণে বিজয় গুপ্ত ডাঙৰীয়া অসমীয়া হয় আপোনালোকে বিজয় গুপ্ত অসমীয়া বুলি ভবা হয় মানুহ আপোনালোকে বিজয় গুপ্ত অসমীয়া বুলি ভবা আপুনি মোৰ কথাখিনি উত্তৰ দিয়ক আপুনি উত্তৰ দিয়ক আপোনাক সৰলতাৰে কৈছো একেবাৰে বিনম্ৰতাৰে কৈছো মাজুলীত যোনকেইজনে ধৰ্ষণ কৰিছিল তেওঁলোকক ক্ৰিমিনেল বুলি তেওঁলোকৰ আইডেন্টিটিৰে তেওঁলোকৰ নাম আকাৰে আপুনি এই টক শ্ব'ত আপুনি কৈ দিয়ক তেতিয়া মই আপোনাৰ মই খোলাকৈ কৈছো আপুনি যিমানখিনি কথা ক'লে আপোনাৰ সম্পূৰ্ণ কথাৰ পৰা এটাই কথা জলজল পটপট হৈ ওলাল যে আপুনি মিয়া মুছলমানক ডিফেন্ড আপোনাৰ কথা জলজল পট আপোনাৰ এজন চূড়ান্তভাৱে সাম্প্ৰদায়িক দলৰ এজন মুখপাত্ৰ আপোনাৰ কথা জলজল পটপট হয় আপুনি চূড়ান্তভাৱে সাম্প্ৰদায়িক দল এজনৰ এটাই মুখপাত্ৰ সাম্প্ৰদায়িক দল এটাৰ মুখপাত্ৰ আপুনি কৈ থাকোঁতে মই মাত দিয়া নাছিলো আপুনি কৈ থাকোঁতে মই মাত দিয়া নাছিলো আপুনি বহুত কলে আমি মনে মনে শুনি আছো আপুনি বিজয় আপোনাৰ আত্মীয় মোৰ নিজৰ মানুহ আপুনি আপুনি জানে নে নাজানে ভাৰতীয় নাগৰিকক অপমানিত কৰা আপোনাৰ অধিকাৰ নাই ভাৰতীয় নাগৰিকক অপমানিত কৰা আপোনাৰ অধিকাৰ নাই ভাৰতীয় নাগৰিকক অপমানিত কৰা আপোনাৰ অধিকাৰ নাই আপুনি যোনেই নহওক হ্যাপি তক কৰক মিয়াক ডিফেন্ড কৰিলে হ্যাপি নাও নাও ক্যান আই সে মাই পার্ট আপোনালোকে যদি আপোনাৰ ডিফেন্ড কৰা হ'ল তেতিয়া হলে ক্যান আই সে মাই পার্ট আপুনি কওক যদি আপোনাৰ মোক যদি আপোনাৰ মিয়াক ডিফেন্ড কৰা হ'ল তেতিয়া হলে মই নিজৰ কথাখিনি ধৰ্মৰ কথা আমি পাতিব খোজা নাই আপোনাক মই আগতে কৈছো মৃদুস্মিতা ডাঙৰণীক মই আগতে কৈছিলো যে এনেধৰণৰ য'ত কথা বতৰাবিলাক টানি আনি কাৰণে ধৰ্মত লৈ আনিব বিচাৰে জাতিগত ভাৱত লৈ আনিব বিচাৰে তাত আমি বিৰত থাকিব বিচাৰো আপুনি মাতি আপোনাৰ সৎ সাহস আছে যদি কোন মিয়া কোন বৰ্ণনাকাৰী কওক তাৰপিছত আপোনালোকৰ লগত নাগৰিকক যদি আপুনি এনেধৰণৰ অপমান তুচ্ছ তাচ্ছিল্য কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ব্যক্তিত্বৰ আপুনি ইয়াত কিন্তু আপুনি জিলিকাই তুলিছে মিয়াৰ এগেইনষ্টত মাত মাতি নিজকে এগৰাকী খিলঞ্জীয়া গৌৰৱ কৰা অসমীয়া হিচাপে মই নিজকে জিলিকাই তুলিছো আপোনাৰ নিচিনা মিয়াৰ হকে ইয়াতে উকালতি কৰিবলৈ মই অহা নাই প্ৰথম কথা মিয়াৰ চিনাকি মই আপোনাক ইয়াতে দিবলৈ অহা নাই যি মিয়াই আমাৰ মাটি জাতি আমাৰ খেতি সকলোখিনি ধ্বংস কৰিব ওলাইছে আজি সেই মিয়াতি খিলঞ্জীয়া ছোৱালী এজনীক আপুনি অপমান কৰি আছে সেই কথা পাহৰি নাযাব মিয়াৰ মাটি বেদখল মুক্ত কৰাৰ লগত আপুনি কম্পেয়াৰ কৰিলে বসুন্ধৰা যাৰ জৰিয়তে কিন্তু অসমৰ ৰাইজে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে সেই অসমীয়া সমাজক আপুনি কম্পেয়াৰ কৰিলে সেই বেদখলকাৰীৰ লগত তাৰ পৰাই বুজিব পাৰি যে আপোনাৰ মিয়াৰ লোকৰ সেইটো মনত আছে নে নাই 1971 পিছত অহা এজন মানুহ আমাৰ ইয়াৰে ভাৰতীয় নহয় লিখা আছে নে নাই নিজে এজন অভিযোগ
অনুগ্ৰহ কৰিছোঁ। এক মিনিট এঘণ্টা সময় আমি আজি আমাৰ ৰাইজৰ আমাৰ সকলোৰে নিৰাপত্তা অপৰাধ সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ। সকলোকে সময় দিয়ক। আমি যদি এনেদৰে সকলোৱে এনেকুৱাবোৰে কথা পাতোঁ তেতিয়া মূল্যৱান সময় আমি খৰচ কৰা হয়। মই কাকো দুখিবলৈ যোৱা নাই, আপোনালোকে নিজৰ প্ৰতিক্ৰিয়া দিয়ক। উৎপলা, মই আপোনাৰ কাষলৈ গৈছোঁ। হয় হয়, আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ইমান স্ববিৰোধী, ইমান চেল্ফ কণ্ট্ৰাডিক্টৰী কথা কিছুমান ক'লে, মই ক'ৰ পৰা আৰম্ভ কৰোঁ মই এতিয়া নিজে ভাবি পোৱা নাই। প্ৰথম কথাটো যেতিয়া তেওঁ কৈছে যে সত্যমেৱে জয়তে শ্ব'টোৰ কথা, মই এটা কথা তেওঁক ক'ব বিচাৰিছোঁ যে সেই শ্ব'টো কিন্তু বহুত আগতে চলি আছে, তেতিয়া বিজেপিৰ চৰকাৰ নাছিল, সেইখিনি সময়ৰ কথা কৈ আছিল। মই সেইটোৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। দ্বিতীয় কথাটো হৈছে যে যেতিয়াই মিয়াই কোনো অপৰাধ সংঘটিত কৰে নহ'লে মিয়াই ধৰ্ষণ সংঘটিত কৰে তেতিয়াহে বিজেপিৰ মানুহৰ বেছি গা জেকজেকাই, বেছি গাত লাগে। কিন্তু অন্য জাতি সম্প্ৰদায়ৰ মানুহে যেতিয়া অপৰাধ বা ধৰ্ষণ বা এনেধৰণৰ কাণ্ড সংঘটিত কৰে তেতিয়া তেওঁলোক কিন্তু নিমাত হৈ থাকে। ইয়াকে কয় চিলেক্টিভ আউটৰেজ। গতিকে যেতিয়া এটা অপৰাধ হয়, যেতিয়া এটা ধৰ্ষণ হয়, যেতিয়া এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত হয়, তেতিয়া তাক অপৰাধ হিচাপে চাবলৈ শিকক আপোনালোকে, তেতিয়াহে হয়তো চাগে তাৰ সমাধান বিচাৰি পাব। তাৰপিছত মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ প্ৰাক্তন আমাৰ পুলিচ বিষয়া আছে আমাৰ লগতে, তেওঁ এটা কথা কৈছে যে VIP কালচাৰটোত আমাৰ পুলিচ বিষয়াসকলক ক'ৰবাত নহ'লে ক'ৰবাত নিয়োজিত কৰি ৰখা হৈছে আৰু তাৰ বাবে তেওঁলোক ব্যস্ত হৈ পৰিছে। মই একেবাৰে একমত এই কথাষাৰক লৈ পিনে, কিয়নো আমি দেখিছোঁ 2019 চনত নৰেন্দ্ৰ মোদীৰ এগৰাকী ভাগিনীক নে ভতিজাক মই সঠিককৈ পাহৰিছোঁ, তেওঁ এটা পাৰ্চ হেৰাইছিল। সেই পাৰ্চটো হেৰুৱাৰ পাছত আমাৰ সাধাৰণ মানুহৰ সদায় পাৰ্চ হেৰাই, সদায় চেইন চুৰি হয়, সদায় এনেধৰণৰ কাণ্ড হয়। আমাৰ ঘৰৰ পৰা সকলো বস্তু ডকাইতি কৰি চুৰ কৰি লৈ যোৱা হয়, কিন্তু এনেকুৱা ধৰণৰ আমি জাষ্টিচ নাপাওঁ। তেওঁৰ পাৰ্চটো অতি কম সময়ৰ ভিতৰতে পুলিচ বিষয়া আটাই দিল্লী, মোটামুটি গোটেই দিল্লীৰ পুলিচ বিষয়া লগাই পিনে পাৰ্চটো কম সময়ৰ ভিতৰত কিন্তু উদ্ধাৰ কৰা হৈছিল। এয়া হৈছে আমাৰ VIP কালচাৰৰ জাষ্টিচ। দ্বিতীয় কথাটো ক'ব বিচাৰিছোঁ যে তেতিয়া মাটিৰ কথা আনি আছে, মাটি দখল কৰাটো হৈছে অপৰাধ বুলি তেওঁ ক'ব বিচাৰিছে আমাৰ বিজেপি মুখপাত্ৰগৰাকীয়ে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মিয়া বুলি কৈ যে উচ্ছেদ কৰি আছে, এই 55,000 বিঘা মাটিৰ 6,000 মানুহে কেৱল মুছলমান সম্প্ৰদায়ৰ আছিল, বাকী 39,000 মানুহ কিন্তু আমাৰ খিলঞ্জীয়া হিন্দু অসমীয়া মানুহ। গতিকে আপোনালোকে মুছলমান বুলি কৈ এই মাটিবোৰ যে উচ্ছেদ কৰি আছে, সেই আচলতে আদানী আম্বানীক গতাবলৈহে। গতিকে আপোনালোকে মুখা পিন্ধা বন্ধ কৰক, আপোনালোকৰ মুখাখন অতি শীঘ্ৰে পাৰিলে খোলক, কাৰণ কেলৈ আপোনালোকে কাৰ স্বাৰ্থত মাটি আপোনালোকে বেদখল কৰি আছে আমি সেয়া জানো, আৰু অসমৰ ৰাইজে জানে। এয়া জল পট। তাৰপিছত মই আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ, তেওঁ ইমান চেল্ফ কণ্ট্ৰাডিক্টৰী কথা কৈ আছে বুলি মই কৈছোঁ, মই এটা নোট কৰি ৰাখিও শেষ হোৱা নাই। মাজুলীৰ ঘটনাটো যেতিয়া হৈছে, তাৰ লগতে দিৰিয়াল চাহ বাগিচাৰ যিটো ঘটনা হৈছিল যোৱা বছৰ, সেইটো অতি নৃশংস ঘটনা আছিল। বিজেপিৰ কেইটা মানুহে আহি ৰাজপথত আন্দোলন কৰিছিল, মোক তাৰ জবাব লাগে। আপোনালোকে যদি কৈছে যে অপৰাধৰ কোনো জাতি নাথাকে, তেনেহ'লে আপোনালোকে যেতিয়া মুছলমান মানুহে ৰ'জ আলিয়ে যেতিয়া এটা ঘটনা সংঘটিত কৰে, তেতিয়া আপোনালোকে যদি ইমান আপোনালোকৰ গা জ্বলিব পাৰে, তেনেহ'লে এনেধৰণৰ যেতিয়া জঘন্য কাণ্ড হয় দিৰিয়াল চাহ বাগিচাৰ ঘটনাটোৰ দৰে, তেতিয়া আপোনালোকে ৰাজপথত কিয় আপোনালোকক দেখা নাযায়, মোৰ তাৰ উত্তৰ লাগে। এইখিনি কথাকে মই ক'ব বিচাৰিছোঁ।